যোগ কেন্দ্ৰ এটাত মই উপস্থিত আছোঁ আৰু ইয়াত যোগ শিকোৱা হয়। বিশেষকৈ ল'ৰা ছোৱালীক বিনামূলীয়াকৈ যোগ প্ৰশিক্ষণ দিয়া হয়, কাৰণ যোগে আমাৰ যি মানসিকতা সুস্থ কৰে আৰু লগতে নিৰোগী কৰি ৰাখে। এই ক্ষেত্ৰত যোগ কেন্দ্ৰটোৰ সভাপতি আছে কামদেৱ দাস, তেখেতৰ লগত আমি প্ৰথমতে কথা পাতিম। আপোনালোকে কেতিয়াৰ পৰা এই যোগ কেন্দ্ৰটো আৰম্ভ কৰিছে? আমি এই যোগ কেন্দ্ৰটো 3 বছৰ আগৰ পৰাই আমি চলাই আহিছো। প্ৰথমতে আমাৰ ইয়াত উপস্থিত আছে জীৱেশ্বৰ বৈশ্যদেৱ। জীৱেশ্বৰ বৈশ্যৰ 2জন ল'ৰা, সেই ল'ৰা 2জনে আমাৰ শংকৰদেৱ শিশু নিকেতনৰ প্ৰধান আচাৰ্য জ্যোতিপ্ৰসাদ পূজাৰীদেৱে অনুশীলন কৰিছিল আৰু এই অনুশীলনত অংশগ্ৰহণ কৰিছিল। তাৰপিছত মোৰ ছোৱালী অপৰ্ণা দাস, তাইক লৈ গলো। আমি এই 3গৰাকী ল'ৰা ছোৱালীক লৈ আমি যোগ কেন্দ্ৰ 3 বছৰ আগতে আৰম্ভ কৰিছিলো। আৰু আজি আপোনালোকে আহি আমাৰ যোগ কেন্দ্ৰৰ যিটো অৱস্থা দেখিছে, ইমানবিলাক ল'ৰা ছোৱালীক লৈ অভিভাৱকসকলে আমাৰ ইয়াত উপস্থিত হৈছে। আমি যোগ কেন্দ্ৰটো সম্পূৰ্ণ বিনামূলীয়াকৈ চলাই আছো আৰু এই ক্ষেত্ৰত আমি যি ক্লাব ৰাইনৰ বাকৰিত উপস্থিত হৈ আছো, ক্লাব ৰাইনে আমাক সম্পূৰ্ণ বিনামূলীয়াকৈ ইয়াত চলাবলৈ, ভাড়াবিহীনভাৱে চলাবলৈ আমাক এইটো অনুমতি প্ৰদান কৰিছে। ল'ৰা ছোৱালী কেনেধৰণেও মানসিকভাৱে সুস্থ হৈছে বা নিৰোগী হৈছে এই ক্ষেত্ৰত আমি আমাৰ যিবিলাক ল'ৰা ছোৱালী আছে আমি দেখিবলৈ পাইছো, ল'ৰা ছোৱালীবিলাকৰ মানসিকতা স্থিৰ হৈছে, পঢ়াৰ প্ৰতি ল'ৰা ছোৱালীবিলাক আগ্ৰহী হৈছে আৰু তেখেতসকলৰ যি এই মোবাইল চোৱা যিটো মানসিকতা আছিল, সেই মানসিকতাৰ পৰা কিছু পৰিমাণে এতিয়া আমাৰ এই যিখিনি সময় পাইছো এই সময়ত পৰিৱৰ্তন হৈছে। এতিয়া তেখেতসকলৰ অধ্যয়নৰ প্ৰতি মন আগবাঢ়িছে আৰু ল'ৰা ছোৱালীবিলাকৰ যিবিলাক সৰু সুৰা বেমাৰ আছিল সেই বেমাৰৰ পৰা মুক্ত হৈছে। আমি আশা ৰাখিছো সকলো অভিভাৱিকাই এই যোগ কেন্দ্ৰত নিজৰ ল'ৰা ছোৱালীক লৈ আহক, সমাজখন সুস্থিৰ কৰি ৰাখক, সুস্থ সমাজ এখনৰ সৃষ্টি হওক আৰু নিজৰ ল'ৰা ছোৱালীকো ভৱিষ্যতৰ কাৰণে নিৰোগী কৰি ৰখাত সহায় কৰক। আমাৰ লগত জীৱেশ্বৰ বৈশ্য আছে প্ৰশিক্ষক, তেওঁৰ পৰা কিছু জানিবলৈ চেষ্টা কৰিম। কি ক'ব, কেনেধৰণে আগবাঢ়িছে? আমাৰ বৰ্তমান যিমানজন ছাত্ৰ পাইছোঁ আমি নিজে সুখী হৈছোঁ, কাৰণ আমি 3জন ছাত্ৰৰ পৰা আৰম্ভ কৰিছিলোঁ। এতিয়া ধৰক আমাৰ প্ৰায় 70জন ছাত্ৰৰ লগত এইখিনিয়ে ভাল লাগে যে গাৰ্জেনসকলেও আমাৰ লগত আসন কৰিবলৈ আগবাঢ়ি আহিছে, গতিকে আমি নিশ্চয় সুখী হৈছোঁ। আপুনি প্ৰশিক্ষণ লৈছিল প্ৰথমে, কেনেকৈ প্ৰশিক্ষণ ক'ত লৈছিল? মই প্ৰশিক্ষণ উত্তৰ গুৱাহাটীত লৈছিলোঁ, যোগ নিলয়মত। তাত মই এবছৰৰ প্ৰশিক্ষণ লৈছিলোঁ। প্ৰশিক্ষণ লৈ আহি ইয়াত মই নিজে প্ৰশিক্ষক হিচাপে শিকাই আছো। আৰু এগৰাকী আমাৰ লগত প্ৰশিক্ষক আছে, তেওঁৰ পৰা জানিম কেনে পৰিকল্পনা ভৱিষ্যতত? পৰিকল্পনা মানে আমাৰ এটা ইমিডিয়েট শ্বৰ্ট টাৰ্ম লক্ষ্য এটা আছে, কি আমাৰ ল'ৰা ছোৱালীবিলাকক যাতে আমি সুস্থিৰ মানসিকতা আমি প্ৰদান কৰিব পাৰোঁ। এতিয়া আপোনালোকে দেখি পাব যে 5টা বজাত ল'ৰা ছোৱালী উঠি অহাটো ইমান সহজ নহয়। এতিয়া আমাৰ ল'ৰা ছোৱালীবিলাকে অন্ততঃ আমাৰ ৰাইনো ক্লাবৰ ওচৰে পাজৰে থকা ল'ৰা ছোৱালীখিনিয়ে 5টা বজাতে উঠি পেলাই আহি ইয়াতে যোগাসন কৰি আছে। আমাৰ এই ল'ৰা ছোৱালীবিলাক এখন সুস্থিৰ সমাজ গঢ়াৰ স্বাৰ্থত আমি আগবাঢ়ি আছোঁ। কিমান দূৰ সফল হওঁ সেইটো সময়ে নিশ্চয় ক'ব। বাকী যিখিনি ল'ৰা ছোৱালী অহা নাই বা তেওঁলোকক কি আহ্বান কৰিব এই মানে যোগ কেন্দ্ৰত বা যোগাসন কৰাৰ ক্ষেত্ৰত? হয়, বাকী মানে অহা নাই মানে কি কয়, সুবিধা পোৱা নাই একচুৱেলি। এতিয়া ধৰক আমাৰ জীৱেশ্বৰ ছাৰ, কামদেৱ দাস দাদাই এখেতসকলে ইয়াতে সম্পূৰ্ণ বিনামূলীয়াকৈ আৰু সম্পূৰ্ণ মানে ডেডিকেশ্যন দি পেলাই কাম কৰি আছে। এনেকুৱা আপুনি ক'ত পাব? বেলেগত আপুনি নাপাব, বহুত জেগাত নায়েই এইটো মই দেখাত। এতিয়া আমাৰ এই বস্তুটো চাই পেলাই বহুত মানুহ ল'ৰা ছোৱালী আকৰ্ষিত হৈছে। আমি অভিভাৱকসকল অহাৰ কাৰণে বেলেগ অভিভাৱকসকলো মটিভেটেড হৈছে, তেওঁলোকো আহি আছে। সেনেকৈ 3জনৰ পৰা আহি আজি 70-75 এনেকুৱা হৈছে। এতিয়া লাহে লাহে এনেকুৱা আগবাঢ়ি যাব নিশ্চয়। আপোনাৰ নাম? মোৰ নাম কমল মেধি, মই অষ্টাংগ যোগ কেন্দ্ৰৰ সম্পাদক। অভিভাৱক আছে, তেখেতৰ পৰা এটা মতামত জানিম। বিভিন্ন যি কম্পিটিশ্যন হয় তাতো আপোনালোকৰ ল'ৰা ছোৱালী যোগদান কৰে? আমাৰ ল'ৰা ছোৱালী যোগদান কৰে। আমি ইয়াৰ আগতে কিছুদিন আগতে 2025 চনৰ আপোনাৰ মে' মাহৰ 27 তাৰিখে আমি তেজপুৰত গৈছিলোঁ। আমাৰ অষ্টাংগ যোগ কেন্দ্ৰৰ পৰা আমি 5টা পদক পাবলৈ সক্ষম হৈছোঁ, অল অসম ভিত্তিক। ইয়াৰ আগতে আমাৰ মুখ্য প্ৰশিক্ষক জীৱেশ্বৰ বৈশ্যৰ ডাঙৰ ল'ৰা ৰাজপ্ৰতিম
বৈশ্যই এই উত্তৰাখণ্ডত যাই এই গোল্ড মেডেল পাই আহিছে অল ইণ্ডিয়া ভিত্তিক এইবাৰো কন্যাকুমাৰীলৈ চিলেকশ্যন হৈছে অহা 12 তাৰিখ নেশ্যনেল গেমছ খেলিব যাব বিদ্যা ভাৰতীৰ আণ্ডাৰ যিখন খেল হয় সেইখনত ৰাজপ্ৰতিম বৈশ্যই আমাৰ অষ্টাংগ যোগ কেন্দ্ৰৰ ছাত্ৰ এই ভাৰতৰ এনেদৰে তেওঁলোকে আগবাঢ়ি গৈছে আৰু যি আমাৰ যুৱ প্ৰজন্ম আমাৰ বা ল'ৰা ছোৱালী তেওঁলোকৰ যি মানসিকতা সুস্থ মানসিকতাৰ লগতে পঢ়া শুনাটো যাতে মনোনিৱেশ কৰিব পাৰে এই যোগ কেন্দ্ৰৰ জৰিয়তে যথেষ্ট সহায় কৰিছে আৰু ভৱিষ্যতলৈও এনেধৰণে সকলো আগবাঢ়ি আহিব বৰপেটাবাসী আগবাঢ়ি আহিব এই যোগ কেন্দ্ৰলৈ নিশ্চয়কৈ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ